বিদ্যালয়খন যাতে এখন সৰ্বাংগ সুন্দৰ বিদ্যালয় হিচাপে গঢ়ি তুলিব পাৰে তাৰ কাৰণে সকলোলৈকে অনুৰোধ থাকিল। আজি প্ৰায় এবছৰমান আগতে অৰ্থাৎ মই যেতিয়া ক্লাছ 11 শ্ৰেণীত পঢ়ি আছিলোঁ মোৰ মায়ে তেওঁৰ ওলালে খুৱাই কৈছিল জীৱনত এটা ফুলৰ ভিতৰলৈ গ'লে আপোনালোকে গম পাব ধনী দুলালীৰ উদাৰ চৰিত্ৰ এটা ফুলৰ মাজলৈ আপোনালোকে গ'লে গম পাব। আমি 35টা প্ৰসংগ কৰিলোঁ কিন্তু বহুত লিখা মেলাৰ লগত জড়িত হৈ থাকিলোঁ। নবনীতা ফুকন আমাৰ কনিষ্ঠ কন্যা। তেওঁ 2006 চনৰ ভাদ মাহৰ অষ্টমী তিথিৰ দিনা জন্ম। তেওঁ যিদিনাখনে এই গ্ৰন্থভাগ লিখাৰ ব্যৱস্থা কৰিছিল সেইদিনাখনে মোক কৈছিল যে দেউতা মই এখন গ্ৰন্থভাগ লিখিবলৈ আৰম্ভ কৰিছোঁ। প্ৰথমে মোৰ অতি শ্ৰদ্ধাৰ শিক্ষাগুৰু হেমন্ত শইকীয়া ছাৰৰ কথা ক'ব লাগিব। কাৰণ কিয়নো ছাৰৰ অশেষ কষ্ট আৰু ছাৰৰ সহায়তে মোৰে মৰহি যোৱা কিতাপ ভাগি সমাজৰ আগত আজি কিতাপ আকাৰে ফুটি গৈছিল। মোৰ মৰমৰ বান্ধৱী পল্লৱী ডেকা, কবিতা বৰা, প্ৰাণজিতা গগৈ আৰু দীপান্বিতা শইকীয়া মোক এই কিতাপ ভাগি তেওঁলোকে যথেষ্ট সহায় কৰিছিল। তেওঁলোকে কৈছিল নৱনীতা ইয়াত আকা নহয়, ইয়াত উচৰিতা, ইয়াত দীঘৰিতা, তেনেকৈ তেওঁলোকে মোক যথেষ্ট সহায় কৰিছিল। মই যেতিয়াই প্ৰথমমান শ্ৰেণীত পঢ়ি আছিলোঁ তেতিয়াই নেকি মোৰ মায়ে মই যেতিয়া শব্দ পঢ়িব নাজানিছিলোঁ তেতিয়াই নেকি মোৰ মাতৃয়ে মোক স্পষ্টকৈ পঢ়াই দিছিল যে কেৰ কেঁচুৱা নাকান্দিবা তুমি পোৱালিটো আনিছিলোঁ দুখ পাইছে বুলি সেইটো দ্বিতীয় শ্ৰেণীৰ কবিতা। মাধ্যমিক বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী আৰু আন্তৰিক শুভেচ্ছা ধন্যবাদ। লগতে নৱনীতা ফুকনলৈ আমাৰ আন্তৰিক শুভেচ্ছা থাকিলে। কমলপুৰ চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বাদশমানৰ ছাত্ৰী নৱনীতা ফুকনে এখনি উপন্যাস লিখি উলিয়াইছে মৰহি যোৱা গোলাপ। আজি বিদ্যালয়ৰ প্ৰেক্ষাগৃহত গ্ৰন্থখনি উন্মোচন হৈছে। গ্ৰন্থখন খুব সুন্দৰ হৈছে যে সমাজৰ সকলো দিশ একেবাৰে দৰিদ্ৰৰ পৰা ধনী দুলাললৈকে আৰু আপোনাৰ বিশেষকৈ সমাজৰ নিষ্পেষিত লোকৰ বৰ্ণনা আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ প্ৰেম এই কথাবিলাক গ্ৰন্থখন খুব সুন্দৰভাৱে বৰ্ণিত হৈছে। বৰ্তমান মোবাইলৰ ব্যৱহাৰে ছাত্ৰ ছাত্ৰীসকলৰ যিটো কাল্পনিক শক্তি সেইটো কমাই দিছে। তেওঁলোকে আনৰ সৃষ্টিবিলাক চোৱাতহে ব্যস্ত। গতিকে মোবাইলত লাগি থকাবিলাকে আনৰ সৃষ্টিহে চাব পাৰে, কিন্তু নিজে যেতিয়া মানে মোবাইল এৰি পেলাই নিজে যদি জীৱনত আখৰা কৰে, ভালকৈ যদি লিখে, ভালকৈ যদি আপোনাৰ নৃত্য কৰে, গীত গায়, তেওঁলোকে আনক মোবাইলত দেখুৱাব পাৰিব। আমাৰ ছাত্ৰীগৰাকী এইটো ব্যতিক্ৰম, তেওঁ নিজে চেষ্টা কৰিছে আৰু সুন্দৰভাৱে এখনি উপন্যাস লিখি উলিয়াইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।